Hello students, যিসকল ছাত্ৰ ছাত্ৰী এবাৰ এছএছ ফাইনেল 2026 দিবলৈ গৈ আছে তোমালোকৰ কাৰণে আহিল ফৰ্ম ফিল আপৰ নোটিছ শিক্ষা বোৰ্ড আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা প্ৰকাশ কৰা হ'ল ফৰ্ম ফিল আপৰ নোটিফিকেশনটো এই নোটিফিকেশনটোত কি আছে গোটেবোৰ আলোচনা কৰিম আৰু ফৰ্ম ফিল আপৰ কাৰণে কিমান পইচা তোমালোকৰ ফিজ ষ্ট্ৰাকচাৰ কিমান হ'ব গোটেখিনি আলোচনা কৰিম তো ভিডিওটো ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা আৰু যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা তোমালোকে চাব পাৰা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 বামুনি মৈদাম ইয়াতে লিখা আছে it is for information of all concerned that the ASSEB division 2 is planning to hold the higher secondary final examination 2026 in February to March তো তোমালোকৰ শিক্ষা বোৰ্ডৰ ফালৰ পৰা কি কৰা হ'ল যে হায়াৰ সেকেন্ডাৰী এক্সাম 2026 ৰ এক্সামটো February বা March 2026 ত অনুষ্ঠিত কৰিব in this concerned the process of online form fill up will started from 22nd of October 2025 and will be closed on the 25th of November 2025 তো তাৰ কাৰণে তোমালোকৰ অনলাইন ফৰ্ম ফিল আপ প্ৰসেস স্টাৰ্ট হ'ব কেতিয়াৰ পৰা 22 অক্টোবৰ 2025 তাৰিখৰ এই মাহৰ 22 তাৰিখৰ পৰা স্টাৰ্ট হ'ব আৰু অহা মাহৰ 25 নৱেম্বৰ 2025 লৈ তোমালোকৰ সময়সীমা বান্ধি দিছে তো বহুখিনি সময় দিছে তাৰ পিছত accordingly all the head of the institutions under the jurisdictions of the SSEB Division 2 are requested to notify their students regarding the process of online form fill up during the said period so that no eligible students is left out of the form fill up process তো তাৰ কাৰণে যিবোৰ তোমালোকৰ যিবোৰ মানে স্কুল আছে কলেজ আছে বা ইনষ্টিটিউট আছে তাৰ হেডক জনোৱা হ'ল যে তেওঁলোকৰ স্টুডেন্টস সকলোকে যাতে অৱগত কৰে যে অনলাইন ফৰ্ম ফিল আপ স্টাৰ্ট হৈছে যাতে কোনো স্টুডেন্টস এই অনলাইন ফৰ্ম ফিল আপৰ পৰা মানে ৰৈ না যায় ওকে তাৰ পিছত কোৱা হৈছে যে the respective portal for online form fill up will be open in due course of time and the same will be intimated to the institution the fees structure for the ensuring SS final examination 2026 is annexed here with the your reference so ekhon herite amar fees structure to dia ase tar pichot further it is also to be note that the SSEB division 2 will not allow any provisionals offline form fill up in the ensuring SS final examination 2026 এখিনটা মনত ৰাখিবা তোমালোকৰ শিক্ষা বোৰ্ডৰ ফালৰ পৰা কিন্তু ডাইৰেক্টলি কোৱা হৈছে যে কোনো ধৰণৰ অফলাইন ফৰ্ম ফিল আপ নকৰে মানে ফৰ্ম ফিল আপটো তোমালোকৰ কমপ্লিটলি অনলাইনে হ'ব তাৰ পিছত if any student is left out to fill up form within the stipulated time then he or she will not be able to appear in the forthcoming SS final examination 2026 তাৰ পিছত কোৱা হৈছে যদি কোনোবা ষ্টুডেন্টছে এই সময়সীমাৰ ভিতৰত যদি ফৰ্ম ফিল আপ কৰিব নোৱাৰে বা ফৰ্ম ফিল আপ নকৰে তেনেহলে কিন্তু সময়সীমা পাৰ হোৱাৰ পিছত তেও বা ষ্টুডেন্ট বা ছাত্ৰ বা ছাত্ৰীজনে কিন্তু SS ফাইনেল এক্সাম 2026 দিব নোৱাৰিব ওকে তো অতিকৈ ইম্পৰ্টেন্ট তোমালোকৰ সময়সীমা বহুখিনি দিয়া আছে 22 অক্টোবৰৰ পৰা 25 নৱেম্বৰলৈ তো তোমালোকে এইখিনি সময় ভিতৰতে তোমালোকৰ ফৰ্ম ফিল আপটো কৰি পেলোৱা ওকে তাৰ পিছত ইয়াতে এটা ইম্পৰ্টেন্ট বস্তু আছে যেটো তোমালোকে জানি থোৱা furthermore the registration number of a student shall be kept valid for a maximum period of 5 years from the date of registration of the student in SSEB division 2 after expiry of the stipulated time frame of 5 years of the registration the concerned student will be allowed to fill up the form after taking special permission for re-registration from the SSEB division 2 before start the form fill up process তো ইয়াতে কোৱা হৈছে তোমালোকৰ যি ৰেজিষ্ট্ৰেচনটো হৈছে এই ৰেজিষ্ট্ৰেচনটো তোমালোকৰ মানে সময়সীমা আছে 5 বছৰ মানে তোমালোকে 5 বছৰলৈ এক্সাম দিব পাৰিবা যদি বেয়া হৈ থাকে তো 5 বছৰ পিছত কিন্তু সেইটো এক্সপায়াৰ হৈ যাব আৰু তোমালোকে তাৰ কাৰণে নতুন ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু নতুন ৰেজিষ্ট্ৰেচন কৰিব গলে তোমালোকে আসাম স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা স্পেশাল পাৰমিশন ল'ব লাগিব তো এইটো তোমালোকৰ কাৰণে নহয় যেহেতু যিসকল ম্যাক্সিমাম ষ্টুডেন্ট নতুন হয় তো তোমালোকক জাস্ট জনাই থৈ দিছো কাৰণ তোমালোকৰ যদি 5 বছৰ বেছি হয় তেতিয়া কিন্তু আকৌ পুনৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত এইখিনিত মেইন ইম্পৰ্টেন্ট কথা এটা আছে সেইখিনি তোমালোকে ভালকে চোৱা in pursuance of the government notification issue ইয়াতে ডেটটো দিয়া আছে the central fees examination fees etc are exempted in respect of the examiners of government provincialized recognized venture school college who are going to
appear in the SS final examination 2026 and whose parents annual income taken together from all source is rupees 2 lakh or below. তো ইয়াতে কৈছে যিসকল ষ্টুডেণ্টে গভৰ্ণমেণ্ট স্কুলত পঢ়ে নাইবা প্ৰফেচনেলাইজ স্কুলত পঢ়ে নাইবা ৰেকগনাইজ ভেঞ্চাৰ স্কুলত পঢ়ে নাইবা কলেজত পঢ়ে য'ৰ পৰা কি হৈছে SS ফাইনেল দিবলৈ গৈ আছে তেওঁলোকৰ পেৰেণ্টছৰ যদি এনুৱেল ইনকাম মানে বছৰি আয় যদি 2 লাখতকৈ কম হয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে অকমান সুবিধা আছে তো তাৰ কাৰণে তোমালোকৰ কলেজ বা স্কুলৰ তৰফৰ পৰা কোৱা হ'ব তোমালোকৰ হয়তো ইনকাম সাৰ্টিফিকেট দিব লাগিব তেতিয়া তোমালোকৰ ফিজটো অলপ কম হ'ব ওকে তাৰপিছত ইয়াতে যি নেক্সট হেৰিটো আছে সেইটো আমাৰ কাৰণে ইমানটা ইম্পৰ্টেণ্ট নহয় যদি তোমালোকে পঢ়িব বিচাৰা তোমালোকে পঢ়ি ল'ব পাৰা ডেছক্ৰিপশ্যনত অফিচিয়েল নটিফিকেশ্যনটোৰ লিংক দিয়া থাকিব তোমালোকে চাই ল'ব পাৰা তাৰপিছত এইখিনি চোৱা ইন নো কেছ ছাবজেক্ট চেঞ্জ উইল বি এলাউড ডিউৰিং অৰ আফটাৰ কমপ্লিট অফ ফৰ্ম ফিল আপ প্ৰচেছেছ তো ইয়াতে কোৱা হৈছে তোমালোকে কোনো ধৰণৰ তোমালোকৰ ছাবজেক্ট চেঞ্জ কৰিব নোৱাৰিবা ফৰ্ম ফিল আপ সময়তে হওক নাইবা ফৰ্ম ফিল আপৰ পিছতে হওক ওকে তো এইখিনিলৈ আছিল গোটেইখিনি আমাৰ কোৱা হৈছে যে কেই তাৰিখৰ পৰা কিমান তাৰিখলৈ আৰু ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব কি ইম্পৰ্টেণ্ট বস্তু আছে গোটেইখিনি আছিল এতিয়া আমাৰ ইম্পৰ্টেণ্ট হৈছে ফিজ ষ্ট্ৰাকচাৰটো তাৰ কাৰণে নেক্সট পেজতে দিয়া আছে ফিজ ষ্ট্ৰাকচাৰ ফৰ SS ফাইনেল এক্সামিনেশ্যন 2026 তো প্ৰথমতে আছে আমাৰ ৰেগুলাৰ তো ৰেগুলাৰ ষ্টুডেণ্ট যিসকল এইবাৰ নতুনকৈ পাছ কৰি ফাৰ্ষ্ট ইয়াৰ পাছ কৰি গৈছে তেওঁলোকৰ কাৰণে ইন ৰেস্পেক্ট অফ ৰেকগনাইজ ইনষ্টিটিউট অনলি তোমালোকৰ চোৱা এক্সামিনেশ্যন ফিজ কিমান হ'ব তোমালোকৰ 900 হ'ব তাৰপিছত চেণ্টাৰ ফিজ হ'ব তোমালোকৰ 350 আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ যদি তোমালোকৰ কোনোবা ছাবজেক্ট প্ৰেক্টিকেল থকা ছাবজেক্ট থাকে তেতিয়াহ'লে তোমালোকে 100K দিব লাগিব যদি দুটা থাকে তেনেহ'লে তোমালোকে 200 দিব লাগিব ওকে তো এইখিনি আছিল তোমালোকৰ ৰেগুলাৰ ষ্টুডেণ্টৰ তাৰপিছত আছে ইনষ্টিটিউচনেল প্ৰাইভেট যদি প্ৰাইভেটৰ হ'ব হয় তেতিয়া তোমালোকৰ এক্সামিনেশ্যন ফিজ হ'ব 1200 হ'ব আৰু চেণ্টাৰ ফিজ হ'ব 350 আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ চেম হ'ব 100 হ'ব তো তোমালোকে চাই ল'বা তাৰপিছত 3 নম্বৰত আছে আমাৰ কম্পাৰ্টমেণ্টেল যিসকলে দিব তেওঁলোকৰ এক্সামিনেশ্যন ফিজ আছে 750 আৰু চেণ্টাৰ ফিজ আছে 350 আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ আছে 100 উইলিং টু এপিয়াৰ ইন এ ছিংগল ছাবজেক্ট তো ছিংগল ছাবজেক্টৰ কাৰণে যিসকলে মানে কম্পাৰ্টমেণ্টেল দিব তেওঁলোকৰ কাৰণে এক্সামিনেশ্যন ফিজ কিন্তু 750 হয় ওকে আৰু চেণ্টাৰ ফিজ আৰু প্ৰেক্টিকেল যদি থাকে তেতিয়া 100 হ'ব তাৰপিছত আছে আনসাকসেসফুল কেণ্ডিডেট কম্পাৰ্টমেণ্টেল উইলিং টু এপিয়াৰ ইন দ্য অল ছাবজেক্ট যদি কোনোবা আনসাকসেসফুল মানে ফেইল কৰা ষ্টুডেণ্ট আছে যিসকলে এইবাৰ গোটেইকেইটা ছাবজেক্ট যদি দিয়ে তেওঁলোকৰ এক্সামিনেশ্যন ফিজ হ'ব 1200 আৰু চেণ্টাৰ ফিজ চেম 350 আৰু প্ৰেক্টিকেল এক্সাম ফিজ চেম 100 তাৰপিছত বেটাৰমেণ্ট যদি দিব বিচাৰে তেওঁলোকৰ 1200 হ'ব এক্সামিনেশ্যন ফিজ চেণ্টাৰ ফিজ আৰু প্ৰেক্টিকেল ফিজ চেমে হয় তাৰপিছত চাৰ্টেন ছাবজেক্ট যদি যিকোনো এটা ছাবজেক্টত দিব বিচাৰে তেনেহ'লে 760 হ'ব এক্সামিনেশ্যন ফিজ আৰু চেণ্টাৰ ফিজ আৰু প্ৰেক্টিকেল যদি থাকে তেনেহ'লে চেম হ'ব তো এইখিনিলৈ হয়তো বহুত ষ্টুডেণ্টে কনফিউজ হৈছে যে ইমানকেইটা কেটেগৰী কি হয় চোৱা মেক্সিমাম ষ্টুডেণ্টে হয় ৰেগুলাৰ ষ্টুডেণ্টছ মানে যিসকলে কলেজ গৈ আছে তেওঁলোকে হয় যিসকলে এইবাৰ নতুনকৈ SS ফাইনেল দিব তেওঁলোকে হয় তো তেওঁলোকৰ কাৰণে কিন্তু এক্সামিনেশ্যন ফিজ তোমালোকৰ কাৰণে এইটোৱে হ'ব ওকে তো 900 350 আৰু যদি প্ৰেক্টিকেল থাকে তেতিয়াহ'লে 100 তো এইখিনিলৈ আছিল আৰু যদি কোনোবা বেটাৰমেণ্ট দিবলৈ গৈ আছে তোমালোকৰ কাৰণে এইকেইটা হয় তোমালোকে যোনটো কেটেগৰী হয় সেইটো কেটেগৰী তোমালোকে চাই ল'বা আৰু গোটেই নটিফিকেশ্যনটো আমাৰ ডিছক্ৰিপশ্যনত দিয়া আছে যদি তোমালোকে পঢ়িব বিচৰা তেনেহ'লে তোমালোকে পঢ়িব পাৰা আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিয়া কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই